এইখিনিতে লৈছো অন্য এক বাতৰি। মৰিগাঁও হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব ৩২ সংখ্যক সদৌ অসম একাংক নাট প্ৰতিযোগিতা। মৰিগাঁও হাইস্কুল খেলপথাৰত ২৭ আৰু ২৮ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন হ'ব ৩২ সংখ্যক কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণীত সদৌ অসম একাংক নাট প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাৰ বাবে মৰিগাঁও স্পিডিং ক্লাবত আনুষ্ঠানিকভাৱে অস্থায়ী কাৰ্যালয় মুকলি কৰা পৰিলক্ষিত হয়। কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণীত আয়োজিত সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ বাবে সকলো কাম কাজ পৰিচালনা কৰিবলৈ আজি ৰঙা ফিতা কাটি মৰিগাঁও স্পিডিং ক্লাবত কাৰ্যালয় মুকলি কৰে লিপিকা বৰুৱাই। আৰু উক্ত কাৰ্যালয় মুকলি অনুষ্ঠানত মৰিগাঁও জিলা জ্যেষ্ঠ নাগৰিক সভা সভাপতি মহেন্দ্ৰনাথ হাজৰিকা, একাংক নাট প্ৰতিযোগিতাৰ মুখ্য উপদেষ্টা প্ৰণৱজ্যোতি বৰকটকী, সম্পাদক শ্ৰীমন্ত হাজৰিকাৰ লগতে আৰু বহু সন্মানীয় ব্যক্তি উপস্থিত থকা কাৰ্যসূচীত বন্তি প্ৰদান কৰে ৰাজ্যৰ বিশিষ্ট নাট্যকাৰ পৰিচালক অজিত বৰঠাকুৰে। মৰিগাঁৱৰ পৰা ধন্তি কাকতিৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং। মৰিগাঁৱৰ এজন সুদক্ষ ক্ৰীড়া সংগঠক, সমাজ সংগঠক, ৰাজনীতিবিদ, বোলছবি পৰিচালক কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা দেৱে আততায়ী গুলীত ২৭ নৱেম্বৰত প্ৰাণ হেৰুৱাব লগা হৈছে। তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ কাৰণে আমি ১৯৯৪ চনৰ ২৭ নৱেম্বৰৰ বাবে পৰা ধাৰাবাহিকভাৱে কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাখন আয়োজন কৰি আহিছোঁ। বিগত কিছু বছৰ আমাৰ কিবা অসুবিধাৰ কাৰণে আমি নাটখন মঞ্চস্থ কৰিব পৰা নাছিলোঁ, তাৰ বাবে আমি দুঃখিত। এতিয়া আমাৰ উদ্যোক্তা কমিটিয়ে এই নাটকখন পুনৰ উজ্জীৱিত কৰিবলৈ পুনৰ মানে ৰাইজৰ মাজত লৈ এৰি দিয়াৰ কাৰণে এটা মই বাৰ্তা দিব খুজিছোঁ, যাতে এই নাটকখনলৈ সকলো অসমবাসী ৰাইজৰ আৰু দলবিলাকৰ পূৰ্ণ সমৰ্থন থাকে আৰু মৰিগাঁৱৰ ৰাইজকে ধৰি বিভিন্ন সমাজৰ পৰা যাতে আমি সহায় সহযোগিতা পাওঁ তাৰ কামনা কৰিছোঁ। এই নাটকখন আমি দুদিনীয়া কাৰ্যসূচীৰে পাতিম বুলি ভাবিছিলোঁ, কিন্তু ইতিমধ্যে দলবিলাকৰ যি যোগাযোগ, সেই যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ মানি নিয়ম মানে তেওঁলোকক আমি সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকৰ কাৰণে আমি যিহেতু দলবিলাক বহু দূৰৰ পৰা আহিব, তেওঁলোকক আমি নাইকিয়া বুলি ক'ব নোৱাৰোঁ বা নহ'ব বুলি ক'ব নোৱাৰোঁ। গতিকে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি আমি এই কাৰ্যসূচীটো ৩দিনীয়া হয়তো কৰিব পাৰোঁ। এইটো মানে আমাৰ কৰ্ণধাৰ কমিটিয়ে সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আমি দ্বিমত নহয়, তাৰমানে সকলোৰে সহায় আমি বিচাৰিছোঁ। কাৰণ এই নাটকখনে এটা বাৰ্তা দিয়ে, যি বাৰ্তাই অসমৰ নাট্য জগতত এটা জোৱাৰ আনিবলৈ মানে সক্ষম হৈছে। এইটো মৰিগাঁৱতো এই নাটকখনৰ জৰিয়তে এটা নাট্য জোৱাৰ আনি আমি নিজকে মানে সৌভাগ্যৱান বুলি ভাবোঁ। কাৰণ ক্ষীৰোদ বৰুৱা আছিল অকল এজন হেৰিয়ে নহয়, তেওঁ যিবিলাক কৰ্ম মৰিগাঁৱৰ কাৰণে কৰি থৈ গৈছিল সি সদায় চিৰযুগমীয়া হৈ থাকক, এই কামনা কৰি ইয়াকে মই কামনা কৰিছোঁ। আপোনালোকে গম পাইছেই যে আমি মৰিগাঁও জিলাত কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণীত সদৌ অসম একাংক নাট প্ৰতিযোগিতা ২০২৫ আমি পাতিবৰ কাৰণে মনস্থ ইচ্ছা প্ৰকাশ কৰিছোঁ। ইচ্ছা প্ৰকাশ কৰি আমি গোটেই মৰিগাঁও জিলাৰ বিভিন্ন সচেতন লোকক লৈ এখন আমি উদযাপন সমিতি গঠন কৰিছোঁ। আমাৰ প্ৰয়াত কৰ্মপ্ৰাণগৰাকীৰ ভগ্নী লিপিকা বৰুৱাক আমি সভাপতি আৰু অজিত শৰ্মা ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক, তেখেতক আমি কাৰ্যকৰী সভাপতি আৰু মই সাধাৰণ সম্পাদক, আৰু মোৰ লগত আছে প্ৰণৱ দাস, তেওঁ সাধাৰণ সম্পাদক, আৰু আমাৰ মুখ্য উপদেষ্টা প্ৰণৱ বৰকটকীকে আদি কৰি বহুকেইজন উপসভাপতি, বহুতকেইজন জইণ্ট ছেক্ৰেটেৰী আদি কৰি এখন পূৰ্ণাংগ কমিটি আমি গঠন কৰিছোঁ, উদযাপন সমিতি। আমাৰ ২৭-২৮ আমি ডেটটো ত্যাগ কৰা হৈছিল, ২৭-২৮ নৱেম্বৰ। কিন্তু এতিয়া আমি এটা সিদ্ধান্ত ল'বলৈ আমি আগবাঢ়িছোঁ, যদি আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ নাট্য দলবিলাকৰ যোগদানৰ সংখ্যাটো যদি বাঢ়ি যোৱাৰ চান্স থাকে, তেতিয়া আমি উদযাপন সমিতিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছোঁ যে আৰু এদিন ২৭-২৮, ২৯ কৰাৰ আমি এটা আলোচনা চলাই আছোঁ। সিদ্ধান্তটো পূৰ্ণাংগ ৰূপ লোৱা নাই, কিন্তু ২৭-২৮টো আমাৰ সাধাৰণ সভাই অলৰেডি প্ৰস্তাৱ গ্ৰহণ কৰা আছে। আমি ২৯টো এতিয়াও সিদ্ধান্ত গ্ৰহণ নাট্য দলৰ যোগদানৰ ওপৰত আমি নিৰ্ভৰ কৰিম। আমি সকলো অসমবাসী, সকলো ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা বিচাৰিছোঁ। এই নাটকখনে যাতে এটা নাট্য আন্দোলনৰ জোৱাৰ সৃষ্টি কৰে, অসমত এক নাট্য আন্দোলনত স্থান দখল কৰিব পাৰে, তাত আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আমি উদযাপন সমিতিৰ ফালৰ পৰা আমি ৰাইজক সেৱা কৰাৰ মানসেৰে আমি আগবাঢ়িছোঁ আৰু প্ৰতিটো নাট্য দলক যাতে আমি সা সন্মানেৰে মৰিগাঁওবাসী ৰাইজে আমি আতিথ্য আপ্যায়ন কৰিব পাৰোঁ, তাৰ প্ৰতি আমি মনোনিৱেশ কৰিছোঁ। আমাৰ বিভিন্ন কেইবাখনো আমাৰ উপ সমিতি গঠন হৈছে,
খাদ্য সমিতি, পাণ্ডুলিপি উপ সমিতিকে আদি কৰি যিখিনি আমাৰ প্ৰয়োজনীয় উপ সমিতি আমি গঠন কৰিছোঁ, যাতে আমাৰ কোনো ছাইডত ত্ৰুটি নাথাকে আমি চিন্তা চৰ্চা কৰি কাম কাজ কৰিবলৈ লৈছোঁ। আৰু আমি আজি আপোনালোক সকলোকে আহ্বান জনাইছোঁ, আমাৰ যিখিনি সাংবাদিকতা সকলোৱে যাতে নিজৰ অনুষ্ঠান বুলি আগভাগ লৈ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত আপোনালোকৰ পূৰ্ণ সহায় সহযোগিতা আমি উদযাপন সমিতিয়ে আশা কৰিছোঁ। এইখিনিকে সকলো ৰাইজৰ সম্পৰ্কে মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে অলৰেডি গম পাইছে, আমি বিভিন্ন সংবাদ মাধ্যমত আমি প্ৰচাৰ কৰিছোঁ যে আমাৰ 3টা পুৰস্কাৰ থাকিব, 3টা আমি পজিশ্যন দিয়া হৈছে, বেষ্ট গ্ৰুপ, ছেকেণ্ড বেষ্ট গ্ৰুপ, থাৰ্ড বেষ্ট গ্ৰুপ। প্ৰথম বেষ্ট গ্ৰুপ আপোনালোকে গম পাইছে, প্ৰথম পুৰস্কাৰ 51,000 টকা, দ্বিতীয় পুৰস্কাৰ হ'ব 31,000 টকা, আৰু তৃতীয় পুৰস্কাৰ হ'ব 21,000 টকা। আৰু আমাৰ বেষ্ট স্ক্ৰিপ্ট থাকিব, বেষ্ট কি কয় ডাইৰেক্টৰ থাকিব, আৰু বিভিন্ন যিখিনি আমাৰ পুৰস্কাৰ দিব লগা গোটেইখিনি আমাৰ পুৰস্কাৰ দিয়া হ'ব। আৰু আমি মানপত্ৰ আৰু ট্ৰফি এইবিলাক দিয়াৰো আমি ব্যৱস্থা কৰিছোঁ। মাথো আমি সকলো নাট্য দলক এটা আহ্বান জনাব বিচাৰিছোঁ, আমাৰ নাটকৰ জইনিঙৰ লাষ্ট ডেটটো 5 নৱেম্বৰ দিয়া হৈছে। 5 নৱেম্বৰ আগতেই সকলোৱে যাতে যোগাযোগ কৰি আমাক সহযোগিতা আগবঢ়ালে আমি উদযাপন সমিতি আনন্দিত হ'ম। ঠিক আছে।